হয়, এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে আমাৰ হাতত ইয়াৰ যি পৰিৱেশ চাই পেলাই পৰ্যটনৰ দিশটো মুকলি হৈ আছে। কাৰণ পৰ্যটনৰ সকলোতেতো এটা ইণ্ডাষ্ট্ৰী পাতি দিবগৈ নোৱাৰি, উদ্যোগ পাতি দিব নোৱাৰি, পৰিৱেশৰ কথা আছে। ইয়াত এটা সুন্দৰ পৰিৱেশ, সেইকাৰণে ইয়াত আমি গ্ৰাম্য পৰ্যটনৰ কাৰণে আমি আগবাঢ়িব পাৰোঁ। সেই দৃষ্টি লৈ পেলাই ইয়াত মই গ্ৰাম্য পৰ্যটন বৃদ্ধি কৰিবৰ কাৰণে ইয়াত প্লেণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল পাতিছোঁ, গছ আৰু ফুলৰ উৎসৱ, যাতে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, এইকেইদিন আহি আছে, আকৌ আহিব, তেওঁলোকে ভৱিষ্যতেও ইয়ালৈ ভিজিট কৰিব, ইয়াত ক'ৰবাত থাকিবলৈ আহিব। কাৰণ আজি হোমষ্টে বনাইছোঁ, এটা এই গোটেই যিটো ৰাস্তা তাৰ নাম দিছোঁ নামবৰ পৰ্যটন মাৰ্গ, নামবৰ টুৰিষ্ট ৰুট। সেই তাত সোমাই পেলাই, নামবৰৰ ওচৰত সোমাই পেলাই এই ধুনীয়া গাঁও চাওঁ চাই আমাৰ দৈগুং নদী পাৰে পাৰে গৈ কালিয়নী নদী পাই পেলাই আকৌ গৈ পেলাই দৈগুঙত ওলাবগৈ পাৰিব। এনেকুৱা ধৰণে মই কানেক্টিভিটি এটা কৰি আছোঁ। আৰু এই ৰুটেদি ভৱিষ্যতে চাফাৰী হ'ব পাৰিব, জিপচি চাফাৰী, পৰ্যটক আহিব, মানুহৰ ঘৰত থাকিব, সেই তেনেকৈ মানুহৰ অৰ্থনৈতিকভাৱে যাতে আমাৰ পৰ্যটনটো ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম। পৰৱৰ্তী সময়তো আপুনি গৈ আৰু বিভিন্ন মই ঠাই তেনেকুৱা যদি পৰিৱেশ পাওঁ, তাতে তেনেকৈ মই ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ। ককাইদেউৰ ৰাজনীতিৰ ঊৰ্ধত আমাৰ এটা সম্পৰ্ক আছে। ৰাতিপুৱাৰ পৰা আমি কেইবাটাও গ্ৰাম্য পৰ্যটনৰ কাৰণে কেইবাটাও অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ। প্ৰথমতে তাঁতশাল আৰু চেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা অসমীয়া জলপানৰ এটা স্থল, তাত গ'লোঁ। তাৰপিছত এটা হোমষ্টে, এটা ৰাস্তা, আৰু এতিয়া এই লেটেকু বস্তিত সুন্দৰকৈ ফ্লাৱাৰ ফেষ্টিভেল পাতিছে, ফুলৰ সমাহাৰ, চাৰিওফালে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ষ্টল লগাইছে আৰু বিভিন্ন প্ৰান্তৰ ৰাইজসকল আহিছে। মই সকলোকে অনুৰোধ কৰিম যে মৃণাল দাই একনিষ্ঠভাৱে ৰাজনীতিৰ ঊৰ্ধত গৈও প্ৰকৃতি প্ৰেমী হিচাপেহে বেছি চিনাকি অসমত। গতিকে মৃণাল দাৰ এই প্ৰচেষ্টাবিলাকত যাতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা কৰে, ইয়াৰ দ্বাৰা আমাৰ প্ৰকৃতিৰ লগত সম্পৰ্কৰো সুদৃঢ় হয়, তাৰ উপৰিও গ্ৰাম্য অৰ্থনীতি ই সবল যোগায়। গতিকে সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ। সেইটো আচলতে খুমটাই নহয়, এইটো গোলাঘাটৰ কাৰণে এটা গ্ৰাম্য পৰ্যটন। যদিও খুমটাইত আছে, মৃণাল শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম। তেওঁ এটা সুন্দৰ পৰিৱেশ তৈয়াৰ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিনিধি হিচাপে মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিছে। আৰু বিধায়কসকলো আহিছে, মানৱ ডেকা আহিছে, সুশান্ত বৰগোহাঁই আহিছে, জিতু গোস্বামী আহিছে, আৰু সকলো ৰাইজ আহিছে। ৰাইজ অহাটো এটা মানে সুন্দৰ কথা এটা। আৰু ফুলৰ লগত মানুহৰ সম্পৰ্ক বহুত পুৰণি, আৰু এতিয়া ফুলৰ ইম্পৰ্টেঞ্চ এতিয়া লাহে লাহে বাঢ়িছে। ফুলৰ লগতে গছ গছনিৰো যথেষ্ট প্ৰদৰ্শনী হৈছে। মই ভাবোঁ সকলোৱে নিজৰ ঘৰত এজোপা দৰকাৰী গছ ৰুব লাগে। দেখাত সকলোতে গছ আছে, কিন্তু এই গছৰ মেলাৰ মাজত থাকিলে বহু চিন্তা দূৰ হয়, অৱসাদ দূৰ হয়। আৰু এতিয়া চৰকাৰে এগ্ৰ ফৰেষ্ট্ৰি এক্ট সংশোধন কৰি পেলাই মানে গছ ৰুলে এটা কাটিব পৰা ব্যৱস্থা কৰিছে। কিন্তু কাটিব নালাগে, ৰুবৰ কাৰণে অন্তত কোনো ধৰণৰ বাধা বাধকতা নাই, যিহেতু গছ এজোপা ৰুব লাগে। ফল মূল আৰু বিভিন্ন ধৰণৰ যিবিলাক দৰকাৰী গছ, সেই দৰকাৰী গছবিলাক ৰুব লাগে। মই ভাবোঁ যে এই মেলাই মানুহৰ মনত এটা নতুন চিন্তাৰ উদ্ৰেক কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।